হঠাৎ এটা বাইকৰ শ্বৰুমত খুচুৰা পইচাৰ দম। খুচুৰা পইচাৰে ভৰা মোনালৈ শ্বৰুমত উপস্থিত এজন ব্যক্তি। টেকেলি প্লাষ্টিকৰ বৈয়ামত পইচা জমা থৈ ক্ৰয় কৰিলে স্কুটি। এটকা দুটকা 5 টকাকৈ 5টা বছৰে ধন সঞ্চয় কৰিছিল ঢকুৱাখনা সোণাৰী চাপৰিৰ জিতেন ভৰালীয়ে। এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি মনতে সাঁচি ৰাখিছিল এখন স্কুটি কিনাৰ সপোন। এটকা দুটকাকৈ টেকেলিত জমা কৰা 70,000 টকাৰে অৱশেষত জিতেনে ক্ৰয় কৰিলে এইখন ইলেক্ট্ৰনিক স্কুটি। বেপাৰ এটা আৰম্ভ কৰিছিলে আজি 5 বছৰমানৰ আগতে। এতিয়া মোৰ যি দোকান দি পইচা এটকীয়া দুটকীয়া খুচুৰা লাগিছিলে মই গোটাই গৈছিলোঁ। তাৰপৰা বজাৰ সমাৰ কৰিলোঁ, যি পকেটত যায় ঘৰত গৈ গোটাই থাকোঁ। তাৰপৰা গোটাই মোৰ কেইটকামান পইচা হ'ল। তাৰপৰা যেতিয়া 10-20 হাজাৰ হ'বগৈ ধৰিলে, তাৰপিছত মই চিন্তা কৰিলোঁ আৰু কেইটকামান গোটাওঁ, কিবা এটা কৰিব পাৰোঁ নেকি স্মৃতি থাকি যোৱাৰ কাৰণে। তাৰপৰা যেতিয়া অলপ সৰহকৈ হ'ল, তাৰপৰা মই ভাবিলোঁ স্কুটি এখন লওঁ। তাৰপিছত দেখিলোঁ এতিয়া পেট্ৰলৰ দামো ইমান বাঢ়িছে, সেইকাৰণে পেট্ৰলৰ ল'ব নোৱাৰোঁ বুলি ইলেক্ট্ৰিক এখনকে লওঁ, যি পাৰোঁ আৰু তাকে গোটাই মেলি আজি ল'বলৈ আহিছোঁ। জিতেন ভৰালীৰ আছিল কিবা এটা কৰাৰ অদম্য আশা। দীৰ্ঘদিনীয়া কষ্টৰ অন্তত ঘিলামৰা হিৰো ডিলাৰৰ পৰা ক্ৰয় কৰিলে এখন স্কুটি। স্কুটি ক্ৰয় কৰি জিতেনৰ লগতে সুখী পৰিয়ালটো। এতিয়া আপোনাৰ 70,000 মান হ'ব আৰু। যে মই খুচুৰা পইচাৰ পৰা মই এখন বাইক লওঁ, সপোন আছিলে, কিবা এটা কৰা সপোন আছিলে মুঠতে স্মৃতি এটা থৈ যোৱাটো। মানে সেই খুচুৰাখিনিৰ পৰা কিবা এটা ল'ম, ইয়াত স্মৃতি এটা থাকি যাব। কেনেকুৱা অনুভৱ কেনেকুৱা? ভাল বহুত ভাল। ঢকুৱাখনাৰ পৰা লিখন গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।